সকললৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আজি হৈছে তাৰে তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ আপোনালোকে পৰিৱেশ চাব পাৰে। সম্পূৰ্ণ পৰিৱেশ দেখাই থাকিম আজি তৃতীয়টো দিনৰ, আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। অধিৱেশনলৈ আচলতে ওলাই আহোঁতেই মেইন ৰোডতে সাংস্কৃতিক শোভাযাত্ৰা দৰ্শন কৰিবলৈ পালোঁ। তাতে অকণমান ৰখি দিলোঁ। সকলোৱে সেৱা লৈছে আৰু ময়ো ইয়াতে সেৱা লৈ ল'লোঁ। তাৰপিছত যামগৈ আমি অধিৱেশনলৈ বুলি। বিভিন্ন জাতি জনজাতিৰ লোক সংস্কৃতি আচলতে আমি দেখিবলৈ পাইছোঁ। দেখি ভাল লাগিলে আৰু এৰালতলিৰ লগতে আমাৰ সমগ্ৰ যোৰহাট আজি হৰিনামেৰে মুখৰিত হৈ পৰিলে। গোটেই ৰাস্তাটোতে সাংস্কৃতিক শোভাযাত্ৰা চাবৰ কাৰণে বহুতো মানুহ ৰখি আছে, আপোনালোকে দেখিব পাৰিছে। Jaya Shri Ram Jaya Natana Hari
শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মানুহ চাব পাৰে কিমানখিনি হৈছে। এতিয়া পালোহি অধিৱেশনৰ ঠাই আৰু অধিৱেশনত আপোনালোকে মানুহ চাব পাৰে। ৰাস্তাৰ পৰাই মই প্ৰথমতে দেখাই লৈছোঁ আপোনালোকক কিমান মানুহ হৈছে। আচলতে ভক্তৰ সমুদ্ৰ বৈছে আজি এৰালতলী পথাৰত। ভক্তৰ সমুদ্ৰ বৈছে আৰু হৰিনামেৰে মুখৰিত হৈ পৰিছে গোটেই এৰালতলী পথাৰ। আজি তৃতীয়টো দিন অধিৱেশনৰ আৰু সকলোতকৈ বেছি মানুহ হৈছে আজিয়ে। আজি মানে গোটেইকেইটা দিনতকৈ আজি বেছি মানুহ হৈছে। চাব পাৰে আপোনালোকে আজিৰ দিনটোৰ পৰিৱেশ। আজি গুৰুগৃহত বাহিৰৰ পৰাই সেৱা ধৰিলোঁ, কাৰণ ভিতৰলৈ সোমাব নোৱাৰিলোঁ। বহুতো ভক্ত ৰখি আছে। আজি সোমাব পৰা অৱস্থাত নাই, মানে বহুত মানুহ হৈ আছে। আজি সোমাব নোৱাৰিলোঁ, সেইবাবে বাহিৰৰ পৰাই সেৱা ধৰিলোঁ। ধৰি আমি এতিয়া মূল মিটিং য'ত হৈছে তালৈ বুলি ওলাইছোঁ। তাত দিনৰ কাৰ্যসূচী আচলতে চলি আছে। এই বাৰ্ষিক অধিৱেশনখনিৰ তৃতীয় দিন আৰু এই তৃতীয় দিনাই যোৱা আৰম্ভণি দিনটোৰ পৰাই চাব পাৰে আপোনালোকে। এক বৈকুণ্ঠপুৰীত উপনীত হৈছে। আৰু আজি আমি আপোনাক সকলোলৈকে সংঘৰ সকলো ইয়াৰ লগত জড়িত থকা সকলোকে মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বত আজি গোটেই ৰাজ্যখনতে নহয়, আমাৰ ৰাজ্যখনৰ বাহিৰতো এটা আধ্যাত্মিকতাৰ দোলেৰে সমাজখনক বান্ধি ৰখাৰ এটা সুন্দৰ পৰিৱেশ পদাধিকাৰ ডাঙৰীয়াক পুনৰবাৰ শলাগ লৈছোঁ যে তেখেতসকলে কেৱল আধ্যাত্মিকতাৰে দোলেৰে সমাজখনক বান্ধি ৰাখিব খোজা নাই। এয়া জটায়ু পক্ষী সেৱক সেৱিকাৰ কাৰ্যালয়ৰ ফালে আচলতে এয়া এনেকৈ সজাই থোৱা হৈছে। আজি সোমাবলৈ দিয়া নাই দেই সেইফালে, আজি বাহিৰে বাহিৰেহে চোৱা হৈছে। আৰু বহুত অসুবিধা হৈছে যদিও আজি সকলোবোৰ আপোনাক জনসমুদ্ৰ গৈছে এৰালতলী পথাৰত। বহুত ভিৰ লাগি থকাৰ কাৰণে বহুত অসুবিধা হৈছে আজি ভিডিঅ' কৰিবলৈ। তথাপিতো সকলোখিনি আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। এইফালেতো আজি সোমাবলৈ দিয়া নাই বাৰু। সকলোৱে বাহিৰে বাহিৰে ভিডিঅ' তুলিছে, ফটো মাৰিছে, এনেকৈয়ে চাইছে আৰু। আজি আকৌ শিপিনীক তাঁত বৈ থকাও দেখিবলৈ পালোঁ দেই। আগৰ কেইদিনত এয়া দেখা পোৱা নাছিলোঁ। আজি বন্ধ কৰি দিলে সোমাবলৈ। আমি এইফালে আগতে চাই কি সুন্দৰ পৰিৱেশ, সম্পূৰ্ণ এখন গাঁৱৰ পৰিৱেশ। এতিয়া আমি ওলাইছোঁ বাণিজ্য মেলাৰ ফালে। বাণিজ্য মেলাৰ ফালে যাম আৰু চক্ৰবেহু চাম, আইফিল টাৱাৰৰ ফালে যাম আৰু কি কিনো ওলাইছে চাম। আৰু বাণিজ্য মেলাৰ ফালে আচলতে আটাইতকৈ বেছি ভিৰ। সেইফালে যাওঁতে মানে আমাক ঠেলি ঠেলিহে নিছে, মানুহে মানে মানুহৰ ঠেলাতে গৈ থকা নিচিনা হৈছে। আৰু বহুতো ল'ৰা ছোৱালীয়ে বাটো হেৰুৱাইছে দেই। মানে এনাউন্স কৰি থকা শুনিছোঁ হেৰাইছে বুলি। সেইকাৰণে সৰু ল'ৰা ছোৱালী লৈ গ'লে আচলতে অকণমান সাৱধান হ'ব লাগিব। আৰু আমি আচলতে আগতে 2-3 দিন আহি থোৱাৰ কাৰণে ৰাস্তাবিলাক ধৰিব পাৰিছোঁ, কিন্তু প্ৰথম যিসকল আহিছে সেইসকলে কিন্তু আজি অকণমান খেলি মেলি হ'ব। কোনফালে কি আছে একো ধৰিব নোৱাৰে। বাণিজ্য মেলাৰ ফালে আহিলোঁ। এয়া কি কি ওলাইছে আপোনালোকক অলপ অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ।
তাত আচলতে সকলোৰে লগত কথা পাতি থকাটো সম্ভৱ নহয় দেই, কোন ক'ৰ পৰা আহিছে আৰু কেনেধৰণৰ সামগ্ৰী আনিছে সেইবিলাক আজি সুধিব পৰা নাই। সেইকাৰণে আপোনালোকক যেনেদৰে পাৰিছোঁ তেনেদৰে অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ, আৰু সকলোবোৰ আচলতে গোটেইবোৰ দেখুৱাবলৈও দিগদাৰ হয়, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তাৰে অলপ অলপ আপোনালোকক দেখাইছোঁ। আৰু হাতত ফোন নিনিলে কিন্তু আপোনালোক মানে একেলগতে থাকিব, অলপমান খেলি মেলি হ'লেই কিন্তু বিচাৰি নাপায়। আৰু এয়া কাঠৰ ফণি খৰম, আচলতে কাঠৰ বস্তু গোটেইবোৰ। তাৰপিছত এইফালে কাপ প্লেট, জাপি, এনেধৰণৰ বস্তু, বহুত বস্তু ওলাইছে বাৰু বাণিজ্য মেলাত, আৰু চাবলগীয়া দেই। আৰু সেইকাৰণে বাণিজ্য মেলাৰ ফালে আচলতে ভিৰো বেছি হৈছে। তাৰপিছত এতিয়া চক্ৰবিহু ওচৰ পালোহি। মানে ৰাস্তাটো ওলাবহি নোৱাৰি সোমাই, এতিয়া কিমান দেৰি ঘূৰি থাকিব মানুহখিনি ঠিক নাই। কিছুমান ওলাব পৰা নাই চাগে, সোমালে ধনী। চক্ৰবিহু অৱস্থা মানে পাজল টাইপৰ হয়, ৰাস্তাটো ওলাবহি নোৱাৰে। ৰ'দত মূৰ ঘূৰাই যাব ওলাব নোৱাৰিলে। সেইদিনা নোসোমাও আৰু এনেকৈ কৈ গৈছে চক্ৰবিহুত সোমাই। আৰু বাহিৰৰ পৰা উজনি নিচিনা লাগিলেও ওচৰত মানে ভিতৰত সোমোৱাৰ পিছত হেৰি হয়, ওলাব পৰা নাই দেই, মাজত ৰখি দিলে চব। চক্ৰবিহু ওচৰৰ পৰা ওলাই আহিলোঁ দেই, মানুহৰ ভিৰত একো চাব নোৱাৰি আজি। এইফালে ওলাই আহিলোঁ, এতিয়া আহি পালোঁ এখন আৰ্টিফিচিয়েল ফুলৰ ষ্টল হয়। তাৰপিছত এইখন ল'ৰা ছোৱালী খেলা বস্তু, এয়া ঘড়ী, দেখিবলৈ পাইছে আপোনালোকে সকলোখিনি। ৰ'দো বেছি আজি, আৰু মানুহো আজি গোটেইকেইটা দিনতকৈ বেছি, আৰু মানে ধূলিও বহুতখিনি, মানুহৰ খোজত আচলতে গোটেই ধূলি হৈ গৈছে। একদম ৰ'দত মানে মূৰ চুৰ ঘূৰোৱা নিচিনা হৈ গৈছে। কি কিনো ওলাইছে বস্তুবোৰ চাবলৈও মন গৈছে। মই আচলতে সম্পূৰ্ণ হোৱাৰ পিছত আজিহে গৈছোঁ, প্ৰথম দিনা আৰু দ্বিতীয় দিনীয়া যোৱা নহ'লে। আজি সেইবাবে তৃতীয় দিনটোতে ওলালোঁ। আৰু লগতে মাকো লৈ গৈছিলোঁ বাৰু সকলোবোৰ দেখাম বুলি, কিন্তু আজি ভালদৰে চাব পৰা নাই। ৰ'দো দিছে, মানুহৰ ধূলি। এইবোৰ বস্তুবোৰ ধূলিয়ে দিছা নাই? এইখিনি চাওকচোন কিমান ধুনীয়া লাগিছে, বাঁহৰ বস্তু। বাঁহেৰেই বনোৱা আচলতে গোটেইখিনি বস্তু। কাপখিনিও বাঁহৰেই হয়। এই হোটেল খোৱা ভাত খোৱা জেগা। আজি মানুহে চোৱা হৈছে অকল। এতিয়া আহিলোঁ কাপোৰৰ ফালে। বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে দেই, মিচিং কাপোৰ ওলাইছে, বোৱা, হাতেৰে বোৱা কাপোৰ, তাৰপিছত আপোনাৰ টচৰ, মুগাৰ, সকলো ধৰণৰ কাপোৰ ওলাইছে বাৰু।
আপোনালোকক অলপ অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। বাণিজ্য মেলাৰ ফালে আটাইতকৈ বেছি ভিৰ, মানে সেইফালে আহিলে একদম সাৱধান হৈ আহিব আপোনালোক। যিমান পাৰোঁ সিমানখিনি আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো। এয়া কাপোৰৰ দোকান। কাপোৰখিনি কিন্তু বহুত ধুনীয়া ধুনীয়া কাপোৰ দেই, মানে ভাল লাগিছে কাপোৰখিনি। এয়া মেখেলা। এইফালে আকৌ ইমান ধুনীয়াকৈ বজাই আছে, লগতে গায়ো আছে। ভাল লাগিলে মোৰ, অকণমান ভিডিঅ' কৰি ল'লোঁ তাতে। সকলোবোৰ বিপণী আচলতে ঘূৰি ঘূৰি ইয়াতে ৰখি গ'লোঁ, এনেদৰে গাই থকা শুনি। এতিয়া শিবিৰৰ ফালে আহি আছোঁ দেই, ভিৰ চাওক আপোনালোকে। এইফালে এইফালে আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতক আপোনাৰ খবৰ আগত পৰিচয় দাঙি ধৰিছোঁ। তেখেতকো নিবেদন কৰি শিবিৰৰ ফালেও আপোনালোকে চাব পাৰে কিমান ভিৰ লাগি আছে। মূল মিটিঙৰ ফালে কিন্তু ইমান মানুহ নাই বাৰু, শিবিৰৰ ফালে আৰু বাণিজ্য মেলাৰ ফালে বেছি ভিৰ। মাক যিহেতু লৈ গৈছিলোঁ, সেইকাৰণে মই বাৰু সকলোবোৰ চোৱাই আছে, তথাপি মাকো অলপ অলপ দেখাই আনিলোঁ। শিবিৰৰ ফালে মাক শিবিৰ দেখাবলৈ আনিলোঁ। আৰু যিসকল অহা নাই তেখেতসকলৰ বাবেও আচলতে তেখেতসকলেও ঘৰৰ পৰাই চাব পাৰিব। আজি অধিৱেশনৰ তৃতীয় দিনটোত কিমান মানুহ হৈছে। সকলো ফটো মৰাত ব্যস্ত হৈ আছে। ইমান সুন্দৰকৈ সাজিছে যিহেতু, সেইকাৰণে সকলোৱে এখন এখন ফটো উঠিব বিচাৰে, সেইবাবে সকলো ফটো মৰাত ব্যস্ত হৈ আছে। তাৰে মাজতে মাকো দুখনমান ফটো ময়ো মাৰি দিলোঁ বাৰু। চাহ লৈ ল'লোঁ, চাহ অকণমান খাই লওঁ এতিয়া। কিমান ভিৰ চাওক চাহৰ ওচৰত, মায়ে চাহ খাই আছে। ময়ো খাই লওঁ দেই চাহটো এতিয়া মিঠৈৰ লগত। খাবৰ কাৰণে লাইন, কিমান লাইন চাব পাৰে আপোনালোকে। ইমান চোকা ৰ'দত একদম লাইন ভাতৰ কাৰণে। সঁচাকৈ ভাবিব পৰা নাই দেই, একদম ইমূৰৰ পৰা সিমূৰলৈকে লাইন, আৰু এটা নহয় মানে কেইবাটাও লাইন আছে, বহুত দীঘল দীঘল একদম, মানে শিবিৰৰ ওচৰৰ পৰা আছে একদম য'ত মানে
পতাকা বেদী আছে তালৈকে বুলি লাইন আছে আৰু এই মানুহখিনি মানে এনেকুৱা এটা চোকা ৰ'দত কিমান সময় ৰখিব লাগিব মই তাকে ভাবি পোৱা নাই মানে আৰু তেওঁলোকেও আচলতে ভাতকেইটা প্ৰসাদ বুলি ভাবিছে সেইকাৰণে সকলোৱে খাই যাব বিচাৰিছে লানি নিচিগা এটা মানে কেতিয়া ভাত খাবলৈ পাব নাজানো আৰু দেই বহুত মানুহ কিমান মানুহ ৰখি আছে দেখিছে আপোনালোকে ইফালে ৰ'দত ইমান চোকা ৰ'দ দিছে আজি আমাৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা সংঘৰ পদাধিকাৰী শ্ৰীযুত ভনীনাথ ডেকা এতিয়া গৈ আছোঁ আমি পতাকা বেদীৰ ফালে যিহেতু মাক লৈ আহিছোঁ মাক দেখাব লাগিব আৰু মই বাণিজ্য মেলাৰ ফালে আচলতে মৌৰা পাখি কিনিম বুলি ভাবিছিলোঁ এইফালেও আচলতে পাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নাপালোঁ আৰু সেইফালে ঘূৰি যাবলৈ মোৰ সাহস হোৱা নাই মৌৰা পাখিও নিকিনো আৰু নাযাওঁগৈ যিটোহে ভিৰ মানে সেইফালে আকৌ যাবলৈ মানে সাহস নাই আৰু এতিয়া মাক লৈ যাম পতাকা বেদীৰ ফালে আৰু পতাকা বেদীৰ ওচৰত এয়া নতুনকৈ দেখিবলৈ পাইছোঁ এইখিনিতো মানুহখিনি ৰ'দ যিমান দিছে সেইকাৰণে মানুহখিনি এইখিনিতে অলপ বহি দিছে যিহেতু মূল য'ত মিটিং হৈছে তাতো বহিবলৈ চকী মানে নথকা নিচিনা হৈ গৈছে আৰু তাতো বহুতখিনি মানুহ আছে আৰু এইখিনিতো মানুহখিনি এনেকৈ আহি জিৰণি লৈছে অলপ সময় মেইন ৰাস্তাত কিমান মানুহ আপোনালোকে চাব পাৰে এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ আৰু পিছে ওলাইছোঁ যদিও কেনেকৈ যাব পাৰোঁ ঠিক নাই মানে গাড়ী এনেকুৱাই জাম লাগি আছে আৰু ৰাস্তাত আপোনালোকে মানুহ দেখিব পাৰিছে কিমানখিনি আছে হয়তো খোজকাঢ়িয়ে আজি যাবগৈ লাগিব ঘৰলৈ ঘূৰিবলৈ লৈছোঁ আৰু দেই গেটৰ ওচৰত আৰু ৰাস্তাটোত মানুহ চাব পাৰে আপোনালোকে আৰু আমাৰ সংঘৰ যি কাৰ্যক্ৰমণিকাৰ ইমান সুন্দৰ বিশ্লেষণাত্মক ভাষণ প্ৰধান সম্পাদক তথা আমাৰ পদাধিকাৰ বানগৰাকী হৈ যোৱাৰ পিছত মই আহিবলৈ ওলাইছোঁ মোৰ জ্যেষ্ঠ ভাতৃয়ে অৱলোকন কৰি যাম কেনেকৈ এতিয়া কিমানকৈ দিব 90 টকা দি দিয়ক বগৰী কেইটামান লৈ ল'লোঁ লৈ এতিয়া ৰাস্তাৰ পৰা আপোনালোকক দেখাইছোঁ কিমান মানুহ চাব পাৰে আপোনালোকে দেখি আচৰিত হৈ গৈছোঁ মানে ইমানেই মানুহ হৈছে আজি তাৰপিছত এইফালে আৰু কিবা কিবি লৈ ল'লোঁ
ঘৰত যিহেতু ছোৱালীজনী আছে এতিয়া আৰু আমাৰ মানে গাড়ী পাবলৈ নাই গাড়ী চাবৱেটোতো আনকি জাম লাগি গ'ল আনকি বাইকখনো নিব পৰা নাই এতিয়া আমি খোজকাঢ়ি ঘৰ যাবগৈ লাগিব মা আৰু মই এনেদৰে খোজকাঢ়ি আহিছোঁ আৰু বহুতো লোক এনেকৈ খোজকাঢ়িয়ে আহিছে আৰু বহুত গাড়ী আপোনালোকে চাব পাৰে আৰু আজি তৃতীয়টো দিনত ইমানখিনি ভক্তৰ মানে নৈ বৈছে সোঁত বৈছে আপোনালোকে দেখিব পাৰিছে আৰু এই ৰাস্তাৰ অৱস্থা চাওক আনকি বাইকখনো যাব পৰা নাই মানে এনেকুৱা অৱস্থা হৈছে আমি আহোঁতেও আধা ৰাস্তাতে মানে গাড়ীৰ পৰা নমাই দিলে আহোঁতেও খোজকাঢ়িয়ে আহিবলগীয়া হৈছিল আৰু এতিয়া যাওঁতেতো একদম সম্পূৰ্ণ তাৰ পৰাই খোজকাঢ়ি ওলাইছোঁ আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা কমেণ্টে নতুন এটা ভিডিঅ' বনাবলৈ বহুত সাহস দিয়ে আৰু পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই তাৰপিছত আকৌ ঘৰলৈ বুলি আহি থাকোঁতে ৰাস্তাতে সাংস্কৃতিক শোভাযাত্ৰা ঘূৰি আহি পোৱা দেখা পালোঁ